সন্মুখত নিৰ্বাচন আৰু নিৰ্বাচনৰ ব্যস্ততাৰ অন্ত নাই ৰথী মহাৰথীসকলৰ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কমলপুৰ যি সমষ্টি বিধানসভা সমষ্টি সেই সমষ্টিত উপস্থিত আছোঁ আৰু ইতিমধ্যে বহুকেইখন সভা সমিতিত প্ৰচাৰ চলাই আহিছে কমলপুৰৰ যি বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই। আমি তেওঁৰ কাষলৈকে পোনে পোনে যাব বিচাৰিম। দাদা, প্ৰথমে আপোনাক স্বাগতম। ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি ইয়ালৈ আহিছে। আমাৰ 60গৰাকী নাচনীয়ে সুন্দৰকৈ প্ৰশিক্ষণ লৈ আছে, যাৰ নেতৃত্ব কমলপুৰ জনপ্ৰিয় ক্লাবে দিছে। আমিও তাত সহযোগ কৰিছোঁ। বিহু আমাৰ আহিলেই, প্ৰথম বিহু নিৰ্বাচন, দ্বিতীয় বিহুখন আহিল নিৰ্বাচনৰ পিছতে। আশা কৰিছোঁ সকলোৱে ভালে কুশলে থাকক। বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যাহ্বান আছে, তথাপিও আপোনাক কিন্তু ৰাইজে সুন্দৰকৈ আঁকোৱালি লৈছে। যিমানকেইখন সভা সমিতি দেখিছোঁ যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি আপোনালোক। আশীৰ্বাদ পাইছোঁ ৰাইজৰ, কমলপুৰ ৰাইজৰ। টিকেট ঘোষণা কৰাৰ দিনাও বিপুল সঁহাৰি, প্ৰাৰ্থিত্বৰ নমিনেশ্যন যোৱাৰ দিনাখনো বিপুল সঁহাৰি। মই আশা কৰিছোঁ যে কমলপুৰ ৰাইজে ইমান মৰম দিছে, এই মৰম যাতে অনাদিকালত ৰাখিব পাৰোঁ, তাৰ আপোনালোকৰ যোগেদি কমলপুৰ ৰাইজক ধন্যবাদো জনাইছোঁ। আৰু লগতে তেখেতসকলৰ মোৰ ওপৰত ৰখা বিশ্বাস যাতে ভৱিষ্যতে আমি ৰাখিব পাৰোঁ। লগত পুত্ৰ ল'ৰা, সি একচুৱেলি বম্বেত চাকৰি কৰি আছে, ইলেকশ্যন কাৰণে আহিছে, মোৰ লগত আছে। হয়, যিহেতু এইবাৰৰ আপোনাৰ প্ৰত্যাহ্বান কাৰ লগত হ'ব, যিহেতু যুঁজখন কাৰ লগত হ'ব, সত্যব্ৰত কলিতা ডাঙৰীয়া AGPৰ পৰা উঠিছে, কংগ্ৰেছৰ পৰা উঠিছে, আৰু লগতে আপোনাৰ যি একালৰ সতীৰ্থ অংকুৰ দাস ডাঙৰীয়া, কিন্তু তেওঁ নিৰ্দলীয়ভাৱে এইবাৰ। সকলো বিৰোধীলৈকে আন্তৰিক শুভেচ্ছা থাকিলে। সকলোৰে আশা বিধায়ক হোৱা, আমাৰো আশা বিধায়ক হোৱা। মই শুভেচ্ছা জনাই থলোঁ। বিৰোধী যিসকলে ইয়াত টিকেট প্ৰত্যাশী আছে, বাকী সময়লৈ অপেক্ষা কৰক। ইয়াৰ যি ফলাফল অহা মে'ত পাব আপোনালোকে, 4 মে'ত, হয় নহয়? মই শুভেচ্ছা জনাই থলোঁ। যিহেতু যে এইবাৰ এটা পৰ্যায়তে ভোট গ্ৰহণ অন্ত পৰিব, আৰু আগতে দেখা পোৱা যায় যে বাহিৰৰ পৰা যিসকল কেন্দ্ৰৰ পৰাই বা অন্য ঠাইৰ পৰাই ষ্টাৰ কেম্পেইনাৰ আহে, কিন্তু এইবাৰ সমষ্টিৰ যিজন বিধায়ক তেওঁলোকে নিজে নিজে একোজন ষ্টাৰ কেম্পেইনাৰ। মানুহে আমাৰ ওপৰত বিশ্বাস কৰিছে, যাৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বাধীন চৰকাৰখনে মানুহৰ মন জয় কৰিব পাৰিছে, হৃদয় জয় কৰিব পাৰিছে। আমি তাত সহযোগী হৈছোঁ, আৰু চৰকাৰখন বিজেপিৰ আহিব, কোনো দ্বিমত নাই। কমলপুৰত কমল ফুলিব বিজেপিৰ, তাতো আমি আত্মবিশ্বাসী। কিমানমান ভোটেৰে এইবাৰ আপুনি জয়লাভ? একেবাৰে আৰম্ভণি, সময় অলপ হ'ব দিয়ক। এতিয়ালৈকে কালি আনুষ্ঠানিকতা 27 তাৰিখৰ পৰা হ'ব। এসপ্তাহমান গ'লে আপোনালোকে নিশ্চয় এটা ৰূপ আপোনালোকে দেখিবলৈ পাব। যিহেতু বিধায়ক, পূৰ্ব বিধায়ক আপুনি এইটো সমষ্টিৰে, আৰু কেনেকুৱা ধৰণৰ কামবিলাক আপোনাৰ থাকি গ'ল, আধৰুৱা কামবিলাক? চাওক, এইবাৰ আমি শিক্ষা আৰু স্বাস্থ্যত গুৰুত্ব দিম। আমাৰ বিশ্বাস যে আগন্তুক দিনত শিক্ষা স্বাস্থ্যত যদি গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মৰ কাৰণে ভাল। কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো কৰিবলগীয়া আমাৰ বহুত আছে, হৈছে আৰু কৰিবলগীয়া আছে। শিক্ষাৰ ক্ষেত্ৰতো সময় অপেক্ষা কৰক। এয়া আছিল দিগন্ত কলিতা ডাঙৰীয়া। আমি তেওঁৰ পুত্ৰৰ কাষলৈকে যাব বিচাৰিম। কেনেকুৱা লাগিছে দেউতাৰ লগত আছা? বহুত ভাল লাগিছে, আৰু এনেকুৱা সৰু সৰু মইনাবোৰে নাচিছে আজি আমাৰ কাৰণে, আৰু মোৰ সকলোকে মোৰ ভণ্টিৰ নিচিনা বহুত ভাল লাগিছে। আৰু নিৰ্বাচনৰ কাৰণে আমি লাগি আছোঁ। আশা কৰিছোঁ কমলপুৰ ৰাইজে আমাক আশীৰ্বাদ দিয়ক, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ইয়াতে আজি। এয়া আছিল যিহেতু যি নিৰ্বাচনী প্ৰচাৰ প্ৰস্তুতি, ইতিমধ্যে বহুকেইখন সভা সমিতি তেওঁ সামৰি মাৰি যি কমলপুৰ মিনি ষ্টেডিয়াম, সেই মিনি ষ্টেডিয়ামত উপস্থিত হৈছে, আৰু যি কণ যি মইনা মইনীসকলে ইয়াতে বিহু নৃত্য প্ৰশিক্ষণত তেওঁ ব্যস্ত হৈ পৰিছে, আৰু তাতো সহযোগিতা আগবঢ়াইছে। অনাগত সময়ত তেওঁক এই সমষ্টিৰ পৰাই পুনৰবাৰ বিধায়ক হিচাপে জয় কৰি নিবলৈ তেওঁলোকে ইতিমধ্যে তেওঁক
আদৰি লৈছে আৰু এইগৰাকী কমলপুৰৰ বিধায়ক দিগন্ত কলিতাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।